हेलो बच्चों। हेलो बच्चों, क्या हाल चाल? सो আজি পৰা মই পেন টেবত পঢ়াম বিকজ হোৱাইট বৰ্ডত পঢ়াবৰ কাৰণে মানে বেছি টাইমটো যে টাইম কনজিউমিং হয় আৰু টাইম যিহেতু আমাৰ হাতত কম আছে সেইকাৰণে আমি পেন টেবত পঢ়াম। চ' আমাক পঢ়াৰ লগত লেনদেন ক'ত পঢ়ো কি পঢ়ো এইটোৰ আমাৰ লগত লেনদেন নাই, কনচেপ্ট চেম থাকিব। চ' আজি আমি কৰিম স্থানাংক জ্যামিতি। স্থানাংক জ্যামিতিৰ বিষয়ে আমি ক্লাছ 9ত আমি কিছু অলপ আভাস পাইছোঁ যে স্থানাংক জ্যামিতি কি, কেনেকুৱা কি কথা তাৰ বিষয়ে আমি পাইছোঁ। আমি ইয়াতে পঢ়ি কিনে চবে ভালোভাৱে ইয়াতে গোটেইখিনি থাকিব, গোটেইকেইটা বস্তু মই ভালকৈ হেৰি কৰি দিব পাৰিম। তো স্থানাংক জ্যামিতি মানে কি, আমাৰ এখন এক্স ৱাই প্লেন থাকে, এক্স এক্সিছ ৱাই এক্সিছ থাকে। চ' আমি ইয়াত বিন্দু 9ত আমি বহুত বেছিক বস্তু পাইছোঁ। স্থানাংক মানে কি, আমি কোনো এটা বস্তুৰ জাগা এটা আমি ক'ত লোকেট কৰিব। এতিয়া আমাৰ ধৰি লওক এইটো মোৰ ঘৰ, এইটো ঘৰ। এতিয়া মই এই ঘৰটোৰ কাৰণে এটা প্লেন এখন বনাম, এক্স ৱাই প্লেন এখন বনাম। এতিয়া মোৰ ঘৰটোৰ এড্ৰেছটো মই দিব লাগে। এতিয়া ধৰি লওক ইয়াৰ পৰা এটা মানুহ আছে, মই ক'ম যে আপুনি এইটো এটা অৰিজিন, এইগিলা মই কথা পাতিম ভালকৈ, বাট মই আৰম্ভণিতে এইটো কৈ দিছোঁ যে কেনেকৈ কি কৰে। মই ক'ম যে আপুনি এক্স এক্সিছত 3 ইউনিট যাওক আৰু ৱাই এক্সিছত 2 ইউনিট যাওক। তেতিয়া যাই কিনে মোৰ এইটো পাব আপুনি 3,2। চ' আমি নেক্সট ভালকৈ আলোচনা কৰিম। চ' আমি এখন প্লেন ল'লোঁ, এক্স ৱাই। এতিয়া বেছিকখিনি শিকাব নালাগে চাগে, কাৰণ সেইটো চবে জানে কেনেকৈ আমি ক'ত বিন্দু পইণ্ট কৰোঁ। ধৰি লওক ইয়াতে এটা বিন্দু ল'লোঁ 3,2। এইটো অৰ্ডিনেট আৰু কুটি আৰু কিবা বুলি কৈছিল, সেইখিনি চাগে তহঁতে জানা, যদি নাজানা কিতাপত লেখা আছে কুটি আৰু কিবা এটা কৈছিল, মই পাহৰিলোঁ। আৰু সেইটো ইমান ইম্পৰ্টেণ্টো নহয়। এইবাৰ আমাৰ এই প্লেনটোৰ লগতে আমাৰ ডিষ্টেন্সৰ কথা পায়, আৰু এইখিনি নৰ্মেল বস্তুখিনি চবে জানে চাগে। এইটোক অৰিজিন বুলি কয়, 0,0। এতিয়া মই কেইটামান 9ৰ কুৱেশ্যন সুধো, এইটো আহিব পাৰে। এতিয়া ধৰি লওক এই বিন্দুটোৰ এক্স এক্সিছৰ পৰা দূৰত্ব কিমান। আমাক কুৱেশ্যন হ'ব, এক্স এক্সিছ আমাৰ কোনটাত? এক্স এক্সিছ হৈছে আমাৰ এক্স এক্সিছ হৈছে আমাৰ এডাল। এডাল হৈছে আমাৰ এক্স এক্সিছ। এক্স এক্সিছৰ পৰা দূৰত্বটো মানে এইটো দূৰত্ব। এক্স এক্সিছৰ পৰা আমাৰ দূৰত্ব কিমান আছে? এই ৱাই এক্স ইমান মান আমাৰ দূৰত্ব আছে। ৱাই এক্সিছৰ মান কিমান? 2। তেতিয়াহ'লে আমি ডিষ্টেন্স ফ্ৰম এক্স এক্সিছ আমি ক'ব পাৰিম যে 2 ইউনিট। অ'কে, এনেকৈ আমি ক'ব পাৰিম। তাৰপৰা ডিষ্টেন্স ফ্ৰম ৱাই এক্সিছ, মই ডাইৰেক্ট এনেকৈ নৰ্মেলি লিখি দিছোঁ যে ৱাই এক্সিছ কিমান হ'ব? ৱাই এক্সিছৰ পৰা ডিষ্টেন্স হ'ব 3। ৱাই এক্সিছৰ পৰা ডিষ্টেন্স কিমান? এইটো পইণ্টটো ৱাই এক্সিছৰ পৰা এইটো ডিষ্টেন্স আৰু এইটো ডিষ্টেন্স থাকে। এইটো যিহেতু 3 আছিল, এইটো 2 আছিল। ৱাই এক্সিছৰ পৰা ডিষ্টেন্স ফ্ৰম ৱাই এক্সিছ ইজ ইকুৱেলছ টু হ'ব আমাৰ 3। দিছ ইজ। চ' মই ভালকৈ পেনেদি লিখি দিওঁ। চ' ডিষ্টেন্স ফ্ৰম এক্স এক্সিছ হ'ব আমাৰ 3 দিলোঁ, 2 দিলোঁ। ডিষ্টেন্স ফ্ৰম এক্স এক্সিছ 2 ইউনিট, অসমীয়াৰ কেইটা একক বুলি লিখবি। আৰু ডিষ্টেন্স ফ্ৰম ৱাই এক্সিছ আমি লিখিম 3 ইউনিট। চ' এইখিনিতে হৈছে আমাৰ বেচিক টু এডভান্স যাম আমি, বেচিক টু এডভান্স। আৰু ইয়াৰে মই নোটছখিনি প্ৰভাইড কৰিব বুলি প্ৰভাইড কৰি দিম, বহুত লাভ হ'ব তহঁতৰ ইয়াতে মই পঢ়াৰ কাৰণে। নোটছখিনি তহঁতে নবনালেও হ'ব, বা মই নোটছ একেলগে ফ'ল' কৰাটো হেৰি কৰোঁ। এতিয়া আমাৰ এইটো চেপ্টাৰৰ ফাৰ্ষ্ট পইণ্ট হৈছে ডিষ্টেন্স ফৰ্মুলা। So let's start with distance formula. Wait. Sorry. Distance for formula. Handwriting to bade distance formula ki itena me kom. So distance formula কাক কয়, মই প্ৰথমতে এখন xy plane লৈ লওঁ।
এডাল বনালোঁ আমি y এক্সিছ, এডাল বনালোঁ আমি x এক্সিছ। এতিয়া ডিষ্টেঞ্চ ফৰ্মুলা আমাক কি বুলি কয়, আমি সদায় জানিব লাগিব দুটা বিন্দুৰ মাজত দূৰত্ব কয় ডিষ্টেঞ্চ ফৰ্মুলা, আৰু অসমীয়াত কয় দূৰত্ব ফৰ্মুলা। আমি এটা পইণ্ট ললো ইয়াতে r ললো দে, x1, y1, আৰু p ললো x2, y2। সদায় আমি ডিষ্টেঞ্চ ফৰ্মুলা ওলাম এই দুটা বিন্দুৰ মাজত ডিষ্টেঞ্চ। আজি যেটা থিওৰি কৰিম, আমি কোৱেশ্যন শেষত আহিম, আমি যাতে থিওৰি হিন্তি সবে জানি লওঁ। আমি এইচাইডে আহিলো, আমি হিন্তি চালো। আমি ডিষ্টেঞ্চ ফৰ্মুলা আমি কেনেদৰে আমি ইউজ কৰিম। ডিষ্টেঞ্চ ফৰ্মুলাৰ কাৰণে আমি ওলাব লাগে পি কিউ পি আৰ ডিষ্টেঞ্চ। মই পেন কালাৰটো চেঞ্জ কৰিলো। পি আৰ ডিষ্টেঞ্চ কি হ'ব, সদায় মনত ৰাখি পি ইয়াতে কেনেকৈ ওলায় সেইটো জানিব পাৰিবা। এতিয়া আমি এইটো x2 মাইনাছ x1 হোল স্কুৱেৰ প্লাছ y2 মাইনাছ y1 হোল স্কুৱেৰ। এইটো হৈছে আমাৰ ফৰ্মুলা। আৰু ফৰ্মুলা কি কৰিব লাগিব আমি, ৰিমেম্বাৰ। This is the formula. এটো রিয়েল সিস্টেম আছে কিছু, এটা হচ্ছে ফর্মুলা। সৰি অলপ টেকনিকেল গ্লিচ হৈ গৈছিল, বেছি দিগদাৰ নাই, অলপ প্ৰব্লেম হৈ গৈছিল জানাইতো, নতুন মানে এইটো চিষ্টেমত। মই তৰাকেইটা গুচাই লওঁ। এইটো আমি ফৰ্মুলাৰ বিষয়ে পঢ়িলোঁ, বেলেগ একো নাই। কিন্তু এইটো ফৰ্মুলাত আমি মনত ৰাখিব লাগিব। এইটো ফৰ্মুলাটো প্ৰুফ কৰাৰ কাৰণে আমি কি কৰিব লাগিব জানা, এই চাইডে আমি যোনটো ট্ৰাইংগলটো কৰিলোঁ, এইখিনি ট্ৰাইংগলটোৰ আমি এটা ৰাইট এংগল ট্ৰাইংগল বনাই ল'ব লাগিব। কি বুলি কৈছিল মই, 90 ডিগ্ৰী থাকে। তাৰপৰা এইটো ডিষ্টেঞ্চ যোনটো আছে এইটো হ'ব আমাৰ y2 মাইনাছ y1। সেইটো সেনেকৈ আমি কৰি ল'ব পাৰোঁ। সেইটো ইমান ইম্পৰ্টেণ্ট নাই, সেইটো মাথা মাৰি লাভ নাই, বাদ দি সেইটো মাথাৰ পৰা উলিয়াই দি। এই যেনে আমি এটা কুৱেশ্যন কৰি লওঁ। কুৱেশ্যনটো যে আমাৰ পি পইণ্টটো আমি ল'লোঁ 2,3 আৰু কিউ পইণ্টটো ল'লোঁ আমি 4,5 ল'লোঁ আমি। যেন পি কিউ ডিষ্টেঞ্চ আমি কেনেকৈ কৰিম, যেন এইটো ক্ষেত্ৰত x1 যিকোনোটো ল'ব পাৰা। মই কিউ x2 লৈছোঁ আৰু পিক x1 লৈছোঁ। যেন আমি 4 মাইনাছ 2 হোল স্কুৱেৰ প্লাছ 5 মাইনাছ 3 হোল স্কুৱেৰ। এনেকৈ আমি x1 x2 যিকোনো ল'ব পাৰোঁ। 2 মাইনাছ 4 লৈ কাৰণ স্কুৱেৰ আছে, স্কুৱেৰৰ ওপৰত ইমান কথা নাই, প্লাছ মাইনাছৰ লগত 2 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ 4 4 9 13 আৰু √13 হ'ব। এইখিনি চাগে তহঁতে বুজি পা, তহঁতৰ এইখিনি মাথা আছে, লাল আছাৰৰ ষ্টুডেণ্ট যিহেতু তহঁতে, ইয়াতে বেছি প্ৰব্লেম নাই আমাৰ। আৰু ইউনিটটো দিবি আৰু অসমীয়াৰ একক বুলি লিখি দিবি। এতিয়া নেক্সট পেজত আমি আহিলোঁ। কি কৰে যায় এতিয়া, কি কৰে যায়। মোৰ ব্ৰাছ চেঞ্জ কৰি থাকোঁতে যাব পাৰে জীৱনটো, কিন্তু ভাল লাগে এই ব্ৰাছেৰে আজি লিখি কিনে বহুত ভাল লাগে। এতিয়া আমি আমাৰ এটা কনচেপ্টত আহিলোঁ। তহঁতক কিছুমান শ্বেপ দিয়ে থাকিব, সেই শ্বেপগিলা মানে 4টা পইণ্ট দিয়ে থাকিব। সেইটো কি শ্বেপ, চতুৰ্ভুজ, আয়ত, নে এইটো কি ৰেক্টেংগল, নে ৰম্বাছ, নে সামন্তৰিক। মই সামন্তৰিক সামন্তৰিক বা ট্ৰেপেজিয়ামৰ সেনেকুৱা কিবা এটা আহিব। ট্ৰেপেজিয়াম যেন ইয়াৰে কণ্ডিশ্যন কিছুমান থাকে, 4টা পইণ্ট দি থাকিব। এই 4টা পইণ্টৰ পৰা গোটেইকেইটা বাহুৰ আমি ডিষ্টেঞ্চটো উলিয়াই ল'ব লাগিব। প্ৰথমতে চাই ইয়াতে কি বুলি কয়, এটা বৰ্গ হ'বৰ কাৰণে 4টা বাহু আমাৰ সমান হ'ব লাগিব। যেন আমি প্ৰথমে নেমিং কৰি দিওঁ, ABCD গোটেইকেইটাকে দি দিওঁ। ABCD গোটেইকেইটাকে নাম দি ল'লোঁ আমি। ABCD নাম দি লওঁ চবকে। মোৰ লেখাত অলপ দিগদাৰ হৈছে কাৰণ এইটো চিষ্টেমত অলপ দিগদাৰ নে, মানে দিগদাৰ মানে কি, হাতখন বহা নাই নে, সেইটো কাৰণে আহি যাব এতিয়া লাহে লাহে হাতখন।
ইতেন চা 4টা পইণ্ট দিয়াৰ পিছত ইতেন আমাৰ বৰ্গ যদি 4টা বাহু সমান হয় তেতিয়া আমি এইটো এটা বৰ্গ বুলি কওঁ ইতেন আমি এ বি ডিষ্টেঞ্চ ল'ম তাৰপৰা এ বি চি ডি ডিষ্টেঞ্চ ল'ম চি ডি ডিষ্টেঞ্চ ল'ম তাৰপৰা এ ডি ডিষ্টেঞ্চ এতিয়া আমি ইতেন কুৱেশ্যনৰ ছেশ্যন আনিম তহঁতৰ কিতাপত এইকেইটা কুৱেশ্যন আছে কুৱেশ্যনৰ ছেশ্যনত আমি এইকেইটা কুৱেশ্যন বহুত ভালকৈ কৰিম এইবাৰ আমি আহিলোঁ আয়তৰ ফালে আয়তত আমি কি কৰিম এই যেন আয়তৰ আমি কি দেখিছোঁ বিপৰীত বাহুৰ সমান কৰিলোঁ সেইটো হ'ল তাৰপৰা এইবাৰ আহিলোঁ আমি ৰম্বাছত এতিয়া তহঁতে বৰ্গ আৰু ৰম্বাছত চাবিচোন বৰ্গ আৰু ৰম্বাছত দুয়োটাৰে বিপৰীত বাহুকেইটা সমান কিন্তু বৰ্গৰ ক্ষেত্ৰত মনত ৰাখবি যে বৰ্গৰ ক্ষেত্ৰত কৰ্ণকেইডাল যোনকেইডাল থাকে এ চি আৰু বি ডি মই এটা ইয়াকিনে দেখাই দিছোঁ এ চি আৰু বি ডি এই বি ডি কৰ্ণডাল সমান কিন্তু ৰম্বাছৰ ক্ষেত্ৰত কৰ্ণডাল সমান নহয় যেন তহঁতে যেন ডিষ্টেঞ্চ এনেকুৱা কুৱেশ্যন আহিলে ডাইৰেক্ট তহঁতে আৰম্ভণি কি কৰিবি গোটেইকেইটাৰ ডিষ্টেঞ্চ ল'বি যদি গোটেইকেইটাৰ ডিষ্টেঞ্চ সমান পালে তহঁতৰ কি আহিব বিপৰীত বাহু সমান পালেতো তহঁতৰ এই চাইডে আহি গ'ল এইটো কি বুলি কয় আয়ত আৰু যদি বিপৰীত বাহু সমান নাপায় গোটেইকেইটা যদি সমান পাই তেতিয়া আমি কৰ্ণ চাইড ল'ম যেন কৰ্ণ যদি সমান নহয় তেনে আমি বৰ্গ বুলি ক'ম আৰু যদি কৰ্ণ যদি সমান নহয় আমি ৰম্বাছ বুলি ক'ম কাৰণ ৰম্বাছৰ কৰ্ণ সমান নহয় কিন্তু বিপৰীত বাহুকেইটা সমান এইটা প্ৰপাৰ্টি তহঁতে মনত ৰাখি তহঁতৰ চব কিন্তু হৈ যাব এই গাড়ী সোপা যাই থাকে অশান্তি লাগে এতিয়া আমাক ট্ৰেপেজিয়ামটো ট্ৰেপেজিয়াম নাহে দে বাদ চাই দি গুচাই দি ট্ৰেপেজিয়াম তহঁতৰ নাহে চ' তহঁতৰ ট্ৰেপেজিয়াম সামান্তৰিক আহিব পাৰে সামান্তৰিক ইয়াছ সামান্তৰিকৰ কাৰণে আমাৰ হাতত শ্বেপ আছে চাগে সামান্তৰিক আছে সামান্তৰিকৰ আমি শ্বেপটো উলিয়াই ল'লোঁ অ'কে 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 সামান্তৰিকৰ চৰি সামান্তৰিকৰ বিপৰীত বাহু সমান আয়তৰো বিপৰীত বাহু সমান যেন আয়তৰ সামান্তৰিকৰ পাৰ্থক্য কি আয়তৰ কৰ্ণডাল সমান কিন্তু সামান্তৰিকৰ কৰ্ণডাল সমান নহয় জাষ্ট ৰিমেম্বাৰ দ্য থিং ইয়াতে কৰ্ণডাল সমান নহয় বাছ আয়তৰ কৰ্ণডাল সমান হয় সদায় মনত ৰাখবি পইণ্টকেইটা আৰু এটা নহয় এইটো কৰিব পাৰে বাট তহঁতৰ প্ৰপাৰ্টি আছে এতিয়া যোনটো সামান্তৰিকৰ যোনটো কৰ্ণ সিহঁতে মধ্যবিন্দুটো ছেট কৰে এতিয়া মধ্যবিন্দু ফৰ্মুলা আমি যেন ছেকশ্যন ফৰ্মুলা পঢ়াৰ পিছত তহঁতে মধ্যবিন্দু ফৰ্মুলাৰ কথা জানাই চাগে তহঁতে আগতে যিহেতু পঢ়িছে এতিয়া আমি ছেকশ্যন ফৰ্মুলা পঢ়িম ছেকশ্যন ফৰ্মুলাৰ পৰা মধ্যবিন্দু ফৰ্মুলা আহিছে ছেকশ্যন ফৰ্মুলা ছেকশ্যন ফৰ্মুলা কি ছেকশ্যন ফৰ্মুলা কি আছে তহঁতৰ এতিয়া কচা এডাল লাইন থাকে লাইন এডাল ল'লোঁ আমি লেখা নাযায়কে চৰি লাইনডাল ভালকৈ লৈ লওঁ আমি এডাল লাইন ল'লোঁ লাইনৰ দুটা বিন্দু ল'লোঁ কি লওঁ পি কিউ লওঁ নে এ বি লওঁ পি কিউ লওঁ নে এ বি লওঁ পি কিউ লওঁ নে এ বি লওঁ এ আৰু বি ল'লোঁ আমাৰ মন গ'ল এ x1 y1 এই চালাগাড়ি x1 y1 বি x2 y2 ল'লোঁ আমি চ' এতে আৰু এটা যোনটা লাইন ল'লোঁ এ বি লাইন এই বিন্দুটো দেখা পাইছিলোঁ এই যোনডাল লাইন ল'লোঁ এই লাইনডালৰ ওপৰত আমি এটা বিন্দু ল'লোঁ পি এক্স ৱাই এই পি বিন্দুটোৱে এই ৰেখাডালক m:n অনুপাতত ভাগ কৰিলোঁ সেইটো আমি ক'ব লাগিব আমাক কুৱেশ্যন এনেকৈ দিব তাৰপৰা পি বিন্দুটো হ'ল এক্স ৱাই এতিয়া আমি এক্স আৰু ৱাই স্থানাংকটো কেনেকৈ ল'ম সেইটো মনত ৰাখবি সদায় মনত ৰাখবি যি যোনটো অনুপাত যোনফালে থাকে তাৰ অপজিট ছাইডত হেৰিটো দি আমি মাল্টিপ্লাই কৰি ল'ম মই তেনেকৈ এতিয়া লিখিনে দেখাই দি আছোঁ বঢ়িয়াকৈ চৰি বেমাৰ তথাপিও তহঁতৰ কম কৰিছোঁ হেছটেগ লালা ছাৰ যেন চা এক্সৰ কৰ্ডিনেটটো আমি লিখিম কেনেকৈ চা যোনটো আমাৰ এম থাকে এইটোক আমি এম বুলি ধৰিলোঁ আৰু এই চাইডে আমি এন বুলি ধৰিলোঁ সেইটো এমটো আমাৰ এই চাইডে যাই কিনে এই চাইডে যাব অপজিট চাইডে আৰু এনটো আহি কিনে এইটো এন দেই এনটো আহি কিনে এই চাইডে আহিব x1 ওপৰত এতিয়া আমি x1 x2 যিকোনো ধৰিব পাৰোঁ বাছ অপজিট চাইডে যাব লাগিব তাৰ এটাৰ ওপৰত দি যাব লাগিব যেন এমটো গ'ল এনৰ ওপৰত দি এনটো গ'ল ওপৰত দি ধৰিলোঁ তলেদি এনটো সেনেকৈ ক্ৰছ কৰি কিনে যাব লাগিব এম x2 লিখিছোঁ x2 এই চাইডে আছে প্লাছ এনটো আকৌ এই চাইডে আহিব এন x1 এমক ক্ৰছ কৰি কিনে x1 তাতে গৈছোঁ ক্ৰছ কৰি আমি যাব লাগিব সেইটো বস্তু সদায় তহঁতে মনত ৰাখবি তাৰপৰা এই তলত এম প্লাছ এন এইটো হৈছে এটা আমাৰ এক্স কৰ্ডিনেটৰ ফৰ্মুলা আৰু এইটো এন দি পেলাই আকৌ এইটো গোটেই বস্তুটো এম প্লাছ এন গলৰ একদম প্ৰব্লেম হৈ গৈছে ফিক্সৰৰ ঔষধ খাব লাগিব এইটো আমি বক্সত ভিতৰত বন্ধ কৰি দিলোঁ অ'কে নাইচ এনেকৈ স্মাৰ্ট টেকন'লজি বঢ়িয়াকৈ ষ্টাৰ দি দিলোঁ এইবাৰ আমাক লাগে ৱাই কৰ্ডিনেটটো তহঁতে মই কৰাৰ আগত তহঁতে নিজে একবাৰ কৰিব চাচোন যেনেকৈ মই এক্স কৰ্ডিনেটটো ওলালোঁ
দুটাই এম এ এনক ক্ৰছ কৰি যাব আৰু এনে এমক ক্ৰছ কৰি কিনে যাব সিহঁতে মই নকৰোঁতে কৰি থাকক নিজৰ পৰিলাক ভিডিঅ' পষ্ট কৰ তহঁতে জানাই চাগে যেন চা মই কৈ দিয়ক এম ইনটু এম যাব সেই চাইডে এনক ক্ৰছ কৰি কিনে ক'ত যাব এক্সটোৰ তাতে যাব চৰি ৱাইটো এইবাৰ হ'ব এইবাৰ ৱাইটোৰ তাতে যাব এক্স থাকিলে এক্স ৱাই থাকিলে ৱাই যেন প্লাছ এন ৱাই ওৱান হ'ব মই ভালকৈ এটা কলম এটা অৰ্ডাৰ দিছোঁ মই সেইটো অহাৰ পিছত ভালকৈ লিখিব পাৰিম এইটো ফৰ্মুলাত মই ইমান এক্সপ্লেইন নকৰোঁ এক্সপ্লেইনটো প্ৰথম ফৰ্মুলাত কৰি দিলোঁ তলত এম প্লাছ এন সেই পেনটো অহাৰ পিছত তহঁতক একদিন 3টা 4টা 5টা 6টা ক্লাছ আহি যাব পাৰে আকৌ ৰিক্স নাই মই পাগলা মানুহ এইটো এটা ফৰ্মুলা বাক্সাৰ ভিতৰত বন্ধ কৰে সেনেদৰ এইগিলা আছে কিছুমান কনচেপ্ট আৰু এইকেইটা ফৰ্মুলাটো ক'ৰ পাই এইটোৰ ডেৰিভেশ্যনটো অলপ টান হয় মই লাগিলে ধৰক এখন শ্বীট পঠাই দিম যাক লাগে প্ৰুভৰ কাৰণে ইমান তহঁতে মাথা মাৰিব লাগে এতিয়া লাষ্ট টাইম তহঁতে বাছ থিয়ৰী ইনটি মডাক আৰু যেন কুৱেশ্যন চেশ্যনে দাবাকৈ আমি লাইভত আহি কিনে কেনেকুৱা কুৱেশ্যন কৰিম আমি চাবি বাছ কোনটো লেভেলত কুৱেশ্যন কৰিম আমি এটা বহুত বেছি এটা পাৰিলোঁ মই বহুত কমপ্লিট হৈছোঁ বাকী এতিয়া ভিডিঅ'ত চাউণ্ড বহুত কমাই মোক ইতেন চাবি আৰু ইতেন আৰু চাউণ্ড চাবি কোনটো লেভেলত চাউণ্ড যাব মোৰ ইতেন হয় মই এক্সপ্লেইন কৰি চা কি কৰিম যোনটো এম থাকে নাই এমটো যাই কিনে এই চা মই যোনটো কৈছোঁ এনক ক্ৰছ কৰি কিনে যায় তাৰপৰা এই চাইডে যোনটো এম ক্ৰছ কৰি কিনে এম এইটোক যাব তাৰপৰা এনে আহি কিনে এমক ক্ৰছ কৰি কিনে এই চাইডে সেইখিনি বুজি পালি সেনেকৈ লিখিছোঁ কি লিখিবি ৱাইৰ এক্স আহিলে এক্স ৱাই আহিলে ৱাই এইখিনিতে বুজিব লগা বস্তু আছিল বেলেগ একো নাই ইয়াতকৈ আৰু বেছি ভাল একো নাই স্কুলত যেতিয়া ফৰ্মুলা এতিয়া মনত ৰাখিব দেই বাট তহঁতৰ লালা ছাৰ কিমান কষ্ট কৰিছে তহঁতৰ কাৰণে তহঁতে বুজি পোৱা নাই তহঁতৰ পৰীক্ষাৰ আগদিনালৈকে মই থাকিম তহঁতৰ পৰীক্ষাৰ আগদিনা ৰাতি যোনটো মেৰাথন পাতিম ফুল চিলেবাছ কি ক'ম আৰু সেইদিনাৰ দিনটো চ' এটা কুৱেশ্যন কৰিলোঁ আমি ধৰ এটা লাইন লওঁ লাইন মাৰিংগা আমি লাইন মাৰিম এটা লাইন ল'লোঁ আমি এটা পইণ্ট ল'লোঁ 2,3 আৰু এই চাইডে 4,5 ল'লোঁ নে কি ল 4,5 ল'লোঁ অলপ ভাল হয় আৰু এটা পি পইণ্ট ল'লোঁ x, y চ' x, y হ'ব এতিয়া অনুপাতটো x, y ল'লোঁ m/n ভাগ কৰে m/n আমি এটা অনুপাত ল'ব লাগে কুৱেশ্যন চল্ভ কৰি পাহৰি গৈছিলোঁ এক্সপ্লেইন কৰি থকা বুলি ভাবিছিলোঁ 3:2 অনুপাতত ভাগ কৰে 3:2 অনুপাত যেন চা ইয়াতে এম আৰু এন 3 আৰু ইমান আছে যেন আৰু এটা কনচেপ্ট আহি কেনেকৈ অনুপাতটো ল'ব লাগে সেইগিলা আমি কুৱেশ্যনত কৰিম সেইগিলা কুৱেশ্যনত কৰি মনত ৰাখিবি 3 2 ক্ৰছ কৰি আহিছে যাব 2 3 ক্ৰছ কৰি আহিছে যাব বুজি পাবি আৰু এটা কনচেপ্ট আহি যে আমি অনুপাতটো কি হ'ব ওলাব লাগে সেইটো আমি নেক্সট যেতিয়া কুৱেশ্যন চেশ্যন আনিম তাতে কৰিম তহঁতে টেনশ্যন ল'ব নালাগে বা তহঁতৰ যদি ব্ৰেইন আছে না ব্ৰেইনটো চবৰে আছে যদি ভালকৈ মাথা লগাব পাৰে ইয়াৰ পৰাই কনচেপ্টৰ পৰা তহঁতে সেইটো ডাইৰেক্ট ওলাব পাৰিবি কেনেকৈ ওলাব পাৰোঁ আমি অনুপাতটো মই নিশিকাকৈ মই নিজে কৰিছিলোঁ মোক এইখিনি শিকাই গৈছিল চিমিলাৰলি আমি এন লিখিলোঁ 2 ইনটু কিমান হ'ব এন 4 ডিভাইডেড বাই 3+2 সেইখিনি এক্সপ্লেইন নকৰিলে মই এইখিনি কৰি দিওঁ সেনেকৈ মই কুৱেশ্যন যে চিমিলাৰলি ৱাইটো লৈ তহঁতে 3 ইনটু আমি যেনেকৈ কৰিছোঁ এতিয়া 3 ইনটু 2 কৰ বুজি লওঁ থিয়ৰিখিনি এক্সপ্লেনেশ্যনখিনি বুজি লওঁ তাৰ পৰাই কুৱেশ্যন মই এতিয়া তহঁতে বুকখন ট্ৰাই কৰি তহঁতে যোনকেইটা পাৰা নাই সেইকেইটা মোক কমেণ্ট কৰি তহঁতে কমেণ্টে নকৰা শ্বেয়াৰ নকৰা তেতিয়াহ'লে ষ্টুডেণ্টৰ কথা মই কেনেকৈ গম পাম মই চিৰিজটো কেঞ্চেল কৰিব খুজিছিলোঁ যে মই লিখিও আছোঁ বকিও আছোঁ লেখাটো তহঁতে এতিয়া নিজে এইখিনি কৰিব এইটো এক্সপ্লেইন নকৰোঁ মই তহঁতক বাছ মই কৈ আছোঁ তহঁতে নিজে ট্ৰাই যোনকেইটা পাৰা সেইখিনি কনচেপ্ট নোৱাৰাকেইটা মোক হেৰি কৰ মইতো ছেশ্যনত এনেকুৱা কুৱেশ্যন আনিম কি চুম্মা লেভেলৰ কুৱেশ্যন আনিম এইটো 19.5 বললা গোল্লামাৰ চ' লেটছ গো নেক্সট পেজ চ' এইবাৰ আহিল আমাৰ এটা পাৰ্ট মিড পইণ্ট মধ্যবিন্দু মানে কি এটা লাইনৰ বন্ধবিন্দু মানে হৈছে সেই লাইনটোৰ দুটা সমান ভাগ মানে কিমান অনুপাতত 1:1 সমান ভাগ কৰে এডাল যদি 2 চেণ্টিমিটাৰ লাইন আছে তাৰে মিড পইণ্টটো কিমান ভাগ কৰিব 1 চেণ্টিমিটাৰ ইনটু 1 চেণ্টিমিটাৰ 1:1 অনুপাতত ভাগ কৰোঁ এইটো এটা লাইন ল'লোঁ এই লাইনটো মধ্যবিন্দু হ'লে 1:1 যেনেদৰে আমি এতিয়া ছেকশ্যন ফৰ্মুলাত অনুপাতটো বহি কিনে তহঁতে চাইছোঁ এতিয়া আমি এইটো কৰ্ডিনেট ল'লোঁ x1, y1
x1, y1 আৰু এই চাইডে হ'ল x2, y2 এই যে আমি মধ্যবিন্দুৰ স্থানাংকটো এনেকৈ ওলাম চাবি দুটা পইণ্টৰ মধ্যবিন্দুৰ স্থানাংক কেনেকৈ ওলোৱা কিন্তু ছেকশ্যন ফৰ্মুলা আছে এম আৰু এনৰ মান বাচোঁতে 1 হৈ গ'ল এম আৰু এনৰ মান 1 গোটেই ছেকশ্যন ফৰ্মুলা এম আৰু এনৰ মান 1 কৰি যায় আমি কি পাম চাওক মধ্যবিন্দুটোৰ স্থানাংক আমি জানি ল'ম oh my god x, y ল'লোঁ মধ্যবিন্দুৰ স্থানাংক যেন x-ৰ মান কেনেকুৱা হ'ব m into x2 আমি x1 লিখিলোঁ বাৰু আমি উল্টাকৈ সুধিছোঁ এই চাইডে মই x2 সেনেকৈ যেনেকৈ কৰা 1 into x2 বা লিখি গ'লোঁ আকাই যিহেতু এইবাৰ দুটা অনুপাত x1 plus x2 divided by 2 এইটো মেইন বস্তু কোন নিদিবা মেইন বস্তুত ফ'কাছ কৰ x1 plus x2 by 2 এতিয়া ৱাইটোৰ কি হ'ব তহঁতে নিজে মাথা নিজে ৱাইৰ কৰ্ডিনেটটো এনেকুৱা হ'ব জানোনে কিবা y1 plus y2 divided by 2 y1 plus y2 divided by 2 মই ডাইৰেক্ট পাতি দিছোঁ সেইকাৰণে তহঁতে নিজে ভাবি চিন্তি কেনেকৈ কৈছোঁ এম আৰু এনৰ মান হেৰি কৰি কিনে হৈ গ'ল এতিয়া বাক্সা ভিতৰত বন্ধ কৰ কাম খেচ এইটো এৰিয়াৰ পৰা টাইম বহুত বাচিছে দে এডিটিঙৰ এৰিয়া আৰু ভইচ কেনেকুৱা ক্লিয়াৰ পাইছে ভইচ এটা ইণ্ট্ৰ এটা দিম নেকি হেল্ল' পেৰা বাচ্চা জয় শ্ৰীকৃষ্ণ ৰাধে এইটো মোৰ ইণ্ট্ৰ আৰু এই লালা চাৰৰ লাভ মেৰে প্যাৰে নমনো দিল কি চম্বলো লালা লালিছ এতিয়া আমি নেক্সট পেজত যাওঁ এই চব পঢ়া কণ্টিনিউ কৰোঁ বাচ্চা দিয়ে জাদা কৰতা হওঁ মই চ' এতিয়া আহিলোঁ আমি এইটো চেপ্টাৰৰ লাষ্ট কনচেপ্ট আমি ট্ৰাইংগেলৰ এৰিয়া এইটোৰ ফৰ্মুলাটো তহঁতে একদম আঠপাতা পাব পাৰা মই কিন্তু বুম মজা পাইছিলোঁ এটা পেটাৰ্ণ আছে তহঁতে মেথছক এটা পেটাৰ্ণত ফিল কৰি নাচাগে আমি এটা ট্ৰাইংগেল ল'লোঁ ABC এৰ কৰ্ডিনেট ল'লোঁ x1, y1 আৰু বিৰ কৰ্ডিনেট x2, y2 চিৰ কৰ্ডিনেট ল'লোঁ x3, y3 চ' এই হিচাপত আমি এইটো ট্ৰাইংগেলৰ এতিয়া এৰিয়া ওলাম এৰিয়াক আমি লিখোঁ AR ABC আমি এতিয়া লিখিম AR মানে হৈছে এৰিয়া পেনটো লৈ লা AR ABC কিমান হ'ব ত্ৰিভুজৰ এইটো মনত ৰাখিছে ট্ৰাইংগেলৰ ফৰ্মুলাত হাফ এটা আহিবই হাফ আনিলোঁ মই ডাইৰেক্ট প্ৰথমতে লিখি দিওঁ কিমান হ'ব x1 ব্ৰেকেটত y2 minus y3 x2 মই লেখা নাই মই নিজে মনত কৈছোঁ পেটাৰ্ণটো x1 লিখিলোঁ তাৰপৰা লিখিম y2 minus y3 plus x2 y3 minus y1 মই পেটাৰ্ণটো কৈ দিম তহঁতক কি মজা এটা পেটাৰ্ণ আছে তাৰপৰা প্লাছ x3 y1 minus y2 এইটো এটা মডৰ চিম্বল দিয়া যায় মডুলাছৰ তহঁতে এইটো মডটো নাই কিন্তু সদায় এইটো তহঁতৰ কমন চেঞ্চ থাকিব লাগিব যদি এইটো মান যদি নিগেটিভ দিয়ে সেইটো পজিটিভ কৰি ল'লেই হ'ল কাৰণ ঋণাত্মক এৰিয়াৰ মান ঋণাত্মক হ'ব পাৰে নেকি এতিয়া এইটো এটা মষ্ট ইম্পৰ্টেণ্ট ফৰ্মুলা তহঁতক একৰেখীয় কৰাৰো কুৱেশ্যন ইয়াৰ পৰা আহিব বঢ়িয়া কুৱেশ্যন ডাইৰেক্ট কালি ওলোৱা কুৱেশ্যন আহিব তো এইটো চেপ্টাৰৰ পৰা তহঁতৰ 5-7 নম্বৰ আহে 7 নম্বৰ তহঁতৰ এতিয়া চা ইয়াত চা x1 1 পিছত কি আহে 2 3 x1 y2 y3 x2 y3 y1 x3 y1 y2 1 পিছত কি আহে 2 3 2 পিছত কি আহে সেইটো মনত ৰাখ 2 পিছত 3 1 3 পিছত কি আহে 1 2 এইখিনি বুজি পালে তল পেটাৰ্ণকেইটা মই লাইট কৰি দিছিলোঁ সেইকেইটা পেটাৰ্ণটো 1 2 3 2 3 1 3 1 2 ইয়াৰ পৰা কিছুমান কুৱেশ্যন আহিছে একৰেখীয়ৰ কুৱেশ্যন তিনিটা বিন্দু যদি একৰেখীয় হয় সেই তিনিটা বিন্দুৰে গঠন কৰা ত্ৰিভুজটো খালী হ'ব সদায় 0 সেই ফৰ্মুলাত বহি দিবি ফৰ্মুলাত বহি কিনে তহঁতৰ যি মান লাগে চব ওলাই যাব প্ৰমাণ কৰিব দিব আৰু বিন্দুকেইটা দিব 0 কৰি দিবি যদি 0 হ'লে একৰেখীয় হ'ব যদি নহয় একৰেখীয় নহয় চ' ডেট ইজ ফৰ টুডে এই নতুন ছিষ্টেমটোত কেনেকুৱা লাগছে মোৰ ফাৰ্ষ্ট ডে অলপ দিগদাৰ হ'ব পাৰে যদি ভাল লাগছে লাইক কমেণ্ট শ্বেয়াৰ চবে কৰি দিবি থেংক ইউ ফৰ ৱাচিং বেষ্ট অফ লাক ফৰ ইয়াৰ এক্সাম Thank you so much, guys. Thank you. The spelling na sake. Master bolegi. Master. Lala master. Thank you, guys. Love you all. Thank you so much.